শোণিতপুৰ জিলা ছাত্ৰ সন্থাই প্ৰয়াত পংকজ বৰদলৈ নামত আমি স্মাৰক বঁটা দিয়াৰ চিন্তা চৰ্চা এই বছৰৰ পৰা কৰিছোঁ আৰু যিগৰাকী প্ৰয়াত ব্যক্তি আচলতে জাতীয়তাবাদী চিন্তাধাৰে জাতিক উদ্বুদ্ধ কৰিবৰ কাৰণে তেখেত জীয়াই থকাৰ অৱস্থা চিন্তা চৰ্চা কৰিছিল আৰু তেওঁ বিশেষকৈ আমি যদি চাবলৈ যাওঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতসমূহৰ তেওঁ আচলতে নীৰৱ সাধক আছিল আৰু তেখেত যেতিয়া জীয়াই আছিল অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে গাঁৱে ভূঞে উঠি অহা প্ৰজন্মৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে যাতে এই গীতসমূহ খুব শুদ্ধ ৰূপত গাব পাৰে পংকজদাই সেই কথাবোৰেই চিন্তা চৰ্চা কৰিছিল আৰু আমি ছাত্ৰ সন্থা সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমি আলাপ আলোচনা কৰি তেখেতৰ নামত এই বঁটা আমি আগবঢ়াই নিয়াৰ চিন্তা চৰ্চা কৰিছোঁ আৰু জাতি যেতিয়া জটিল সন্দিক্ষণত পৰে তেতিয়াই পংকজদাই সন্মুখৰ পৰা জাতীয়তাবাদীৰ যিসমূহ গীত গাই ৰাইজক উদ্বুদ্ধ কৰিছিল আন্দোলনকাৰীক উদ্বুদ্ধ কৰিছিল তেনে এগৰাকী ব্যক্তিৰ চিৰযুগমীয়া কৰাৰ চিন্তা চৰ্চা আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই কৰিছোঁ নতুন প্ৰজন্মই পংকজ বৰদলৈ সম্পৰ্কে নিশ্চয় এই কথাবোৰ জানিব লাগিব আৰু সেইকাৰণেই তেখেতৰ উপজা দিন অহা 24 ডিচেম্বৰত তেজপুৰৰ কলাভূমিত আমি এইগৰাকী স্বনামধন্য ব্যক্তিৰ সোঁৱৰণত আমি জিলা ছাত্ৰ সন্থাই বঁটা প্ৰদান কৰিব বিচাৰিছোঁ আৰু এই বঁটা আমি দিগন্ত ভাৰতীলৈ পোনপ্ৰথমবাৰৰ বাবে আগবঢ়াব বিচাৰিছোঁ অহা বছৰসমূহতো তেখেতৰ এই বঁটা প্ৰদান নিশ্চয় আহি থকা দিনতো জিলা ছাত্ৰ সন্থাই কৰি যাব গতিকে আমি আহি থকা দিনত 24 ডিচেম্বৰ যিহেতু কলাভূমি বিয়লি 4 বজাত এই অনুষ্ঠান অনুষ্ঠিত হ'ব তেজপুৰ যিহেতু সাংস্কৃতিক নগৰী আৰু এই সংস্কৃতিৰ লগত প্ৰয়াত পংকজ বৰদলৈ জড়িত আছিল আজি দিগন্ত ভাৰতী যিগৰাকী আচলতে মায়াৰ যাদুকৰ বুলি কোৱা যায় তেওঁ গতিকে সেইগৰাকী ব্যক্তিক আমি ইয়াত আমি খুব ৰাজহুৱাকৈ বঁটা প্ৰদান কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আমি আজিৰ এই অনুষ্ঠানৰ জৰিয়তে সকলো ৰাইজৰ উপস্থিতিৰ সহায় সহযোগিতা বিচাৰিছোঁ বঁটাত থাকিব গামোচা থাকিব চেলেং থাকিব স্মাৰক থাকিব জাপি থাকিব নগদ মাননি থাকিব আৰু এটা নাহৰৰ পুলি থাকিব আমি সকলো ৰাইজৰ উপস্থিতি বিচাৰিছোঁ